স্যার চৌমিৰ এৰেষ্ট হোৱাৰ পসিবিলিটি সবকে যোন এইটো কাম কৰিছে উইদাউট ৰিজাৰ্ভ বেংক পারমিশন সকলো এৰেষ্ট হ'ব। কোনো মই ব্যক্তিগত কোনোবাৰ নাম ল'ব খোজা নাই, কিন্তু যোনে এই কাৰবাৰটোৰ লগত জড়িত আছিল আৰু ৰিজাৰ্ভ বেংকৰ অনুমতি নোহোৱাকৈ আমাৰ দেশত কোনেও বিত্তীয় লেনদেন কৰিব নোৱাৰে। যিসকলে বিনিয়োগ কৰিলে গোটেই অসমৰে তেওঁলোকে জানি বুজি চৰকাৰক নুসুধাকৈ কাৰো লগত কথা নপতাকৈ বিনিয়োগ কৰাটো ভুল হৈছে। ভৱিষ্যতে যাতে এনেকুৱা কোনেও বিনিয়োগ নকৰে তাৰ বাবে মই অনুৰোধ জনাম আৰু পুলিচে চেষ্টা কৰিব কাৰ পৰা কিমান টকা যদি উদ্ধাৰ কৰিব পাৰি। ব্যক্তিগত নকৰিব আৰু SIT বুলি কথা নাই, CID কেছটো কৰি আছে, কৰি থাকিব। যদি আমাক কিবা স্পেচিয়েল মানুহৰ দৰকাৰ হয় তেতিয়া SIT হ'ব, গতিকে এইটো DGPয়ে সিদ্ধান্ত ল'ব। স্যার কালি ডিব্ৰুগড় আমাৰ পুলিচে আমাৰ বাইক দিছে যে অন্য ষ্টেটতো এইটোৰ মানে আছে মানে বেলেগ গোটেই অল ওভাৰ ইণ্ডিয়াতে হয় আৰু আমি ভাৰত চৰকাৰকো আমি জনাইছো এনেকুৱা ঘটনা এটা চলি আছে। থ্যাংক ইউ।